আহিছে চাউন আহিছে। হয় 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 বৰ্ণালী, মই এতিয়া উপস্থিত আছো। এতিয়া মই এই ক্ষেত্ৰী বজাৰ বুলি কয়, এইখন ক্ষেত্ৰী বজাৰত আপোনালোকে এতিয়ালৈকে দেখাব কেমেৰা পাৰ্চন মই বিটুক দেখাব ঐ এতিয়া কি পৰ্টেলৰ কাম ষ্টাৰ্ট কৰিলি নেকি তই? নিউজ চলি আছে, লাইভ চলি আছে, কি ফাল্টু কৰি আছো দে। তো মই এতিয়া উপস্থিত আছো। এইখন হ'ল টুণ্ডাৰ দোকান, কামিনী ভাণ্ডাৰ। কামিনী ভাণ্ডাৰৰ চাইডত যথেষ্ট পানী আপুনি দেখা পাই আছে। ৱালত অলপ আগলৈকে ইমানখিনি পানী আছিল, এতিয়া 12 বজাৰ লগে লগে সেইখিনি পৰি গৈছে, কমি গৈছে। তো আমাৰ মাজত এতিয়াও সাধাৰণ জনতা ঘূৰি আছে। এইটো ৰাস্তা দি অহা যোৱা কৰিবৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। টমটমবোৰ আহিব পৰা নাই আৰু ইফালে টুণ্ডাও ঘূৰি আছে। এই এজন সাধাৰণ জনতাৰ পৰা মই জানিব বিচাৰিছিলো যে ইয়াৰে পৰিস্থিতি কেনেধৰণৰ আৰু ক'ৰ পৰা পানীবোৰ আহি আছে আৰু কিয় আহি আছে। এই আপুনি অলপ জনাবচোন, পানীবোৰ কেনেকুৱা সমস্যাৰ সন্মুখীন হৈ আছে? আমাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অস্থায়ী কিছুমান দোকান মানে গঢ় লৈ উঠিছে, ফলত যিটো পানী আমাৰ যোৱা জলাশয় যিটো ড্ৰেইন, সেই ড্ৰেইনটো ফুটি পেলাই সকলোৱে ব্যৱসায় বাণিজ্য কৰা আৰম্ভ কৰিছে। ব্যৱসায় কৰিব লাগে, কিন্তু সকলোকে চাই চিন্তি পেলাই কৰিব লাগে, যাতে মানে নিজৰ লাভ হ'লে 10জনৰ যাতে লছ হয় সেইটো কেতিয়াও কৰিব নালাগে। আৰু সেই জলাশয়টো যদি সম্পূৰ্ণৰূপে যদি চৰকাৰ প্ৰশাসনে যদি দৃষ্টিগোচৰ কৰি যদি নিষ্কাশন যদি কৰিব যদি পাৰে, জলাশয়টো খান্দি যদি সম্পূৰ্ণভাৱে যদি উলিয়াই দিব পাৰে, তেনেহ'লে আমাৰ ইয়াতে বানপানীৰ সমস্যাটো নিশ্চয়ভাৱে সমাপ্তি ঘটিব। হয়, নিশ্চিতকৈ তাকে এজন দৰ্শকৰ পৰা আমি আকৌ জানিব বিচাৰিছো, বাইদেউ পানীৰ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকৰ? বজাৰ কৰোঁতে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছো, কাৰণ একাতি বৰষুণতে যদি ইমানখিনি সমস্যা হয়, তাৰ 2-3 বৰষুণে কেনেকুৱা অৱস্থা হ'ব বাৰু? সেইটোৱে বাৰু মানে এই বিষয়ে চৰকাৰক কিবা আহ্বান কৰিব বিচাৰেনে? চৰকাৰক আপোনাৰ এইটোৱে আহ্বান কৰিব বিচাৰো, যাতে তেওঁলোকে এই নালাটোৰ ব্যৱস্থা সুবিধাজনক কৰি দিয়ে। কাৰণ মন্দিৰ এটা যিহেতু বিশেষ মন্দিৰ এটা ওচৰতে কামাখ্যা মন্দিৰ আছে, গতিকে বজাৰ সমাৰ ওচৰৰ লোকেল মানুহৰ যথেষ্ট অসুবিধা আছে। এইখিনি চৰকাৰে অকণ চকু কৰিলে ভাল হয়। ধন্যবাদ। আপুনি কি ক'ব বিচাৰে এই বানপানী সমস্যাটো? কি ক'ম আৰু, এতিয়া বছৰতে যেতিয়া বানপানী হ'ল, বজাৰ কৰিব যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। এতিয়া ফাৰ্মাচীত আহিছোঁ, এতিয়া পানী ভাঙিহে যাব লগা হৈছে, উপায়তো নাই আৰু। আপোনালোকৰ গাঁৱৰ ফালে পানী হৈছে? পানী হয়, আমাৰ ফালেও হৈছে, গাঁৱৰ ফালে। ৰাস্তাত পানী হ'লে হোৱা নাই। এতিয়া আপুনি ঔষধ কিনিব আহি আছিল? হয়। ঔষধ কিনাৰ যথেষ্ট অসুবিধা হৈ আছে। ঠিক আছে, ধন্যবাদ। চৰকাৰক কিবা আহ্বান কৰিব বিচাৰিছে? চৰকাৰে এইখিনি আৰু অলপমান চোৱা চিতা কৰি পেলাই ভাল কৰি দিলে ভাল হয়। নাচালেতো আৰু আমাৰ ক'ব লগা একো নাই। ঠিক আছে, চালে ভাল আৰু। নিশ্চিতকৈ মই আৰু এজন যুৱক আছে, তেখেতক আকৌ এবাৰ জানিব বিচাৰিছো আপোনাৰ ওচৰত। এই পানীটো যে আমি সমস্যাটো বাৰম্বাৰ দেখি আছো, এই দংটো যে আমাৰ বজাৰৰ মাজত যিটো দং আছে, সেই দংটোত প্ৰত্যেক বছৰে পানী যেতিয়া বাঢ়ি যায়, এই দংটোৰ পানীটো কলৈকে যায় আৰু কিয় ওলাই যাব নোৱাৰে, তাৰ বিষয়ে কিবা এটা ক'ব নেকি? মানে বিভিন্ন ধৰণৰ আমাৰ ইয়াতে গঢ়ি উঠা যিবিলাক আমাৰ ফাষ্টফুডৰ দোকান, সেই ফাষ্টফুডৰ দোকানবিলাকে গোটেইবিলাক জাবৰ জোথৰ নি পেলাই দমটোত পেলায়, ফলত দমটো মানে প্লাষ্টিকে গোটেই ভৰি পৰিছে, পানী ল'ব পৰা কেপাচিটি নোহোৱা হৈ গৈছে দমটো। গতিকে গোটেই পানীটো গোটেই খেতি মাৰ্কেটখনত ফ্লাড হৈ যায়। এতিয়া চাওকচোন, আপোনাৰ দোকানৰ এইখিনি অন্তত এই আমাৰ মইতো দোকানেই বাদ দিলো, আপোনাৰ এইবিলাক ধুনীয়া পানীৰ লগতে এইবিলাক মানে কিবা কিবি শামুক এইবিলাক উঠি আহিছে, এইবিলাকৰ পৰা সাপো সোমাব পাৰে, এইবিলাকৰ পৰা মানুহবিলাকৰ অসুবিধা হ'ব। সাপটো আপুনি খাই দিব। বিভিন্ন ধৰণৰ বেমাৰ চেমাৰ হ'ব পাৰে। নতুনকে কেমেৰামেন বেয়া নাপাব দেই। আমি আমাৰ নিউজ চাই থাকক, আমি নতুনকে খুলিছো। কেমেৰা পাৰ্চন বিটু পালৰ সৈতে মই মামন, নিউজ কিবা হয়। ধন্যবাদ।